1ৰ পৰা 20লৈকে সহজে ধাৰণাটো দিব বিচৰা হৈছে নহয় জানো আৰু যদি ইয়াতে 16 আছে 16 হলে 16টা ইয়াতে মণি আছে সম্পূৰ্ণ 16টা আছে না আৰু আখৰেৰে ইয়াত 16টো অতি সুন্দৰকৈ লিখি দিয়া হৈছে আমাৰ ল'ৰা ছোৱালী অতি সোনকালে আৰু সহজে তো আপুনি বনাইছে নে এটো আমি বনাইছো কোন স্কুলৰ পৰা আহিছে আপুনি ভকতাপুখুৰী মধ্য ইংলিছ বিদ্যালয় আপুনি কেদিন লাগিলে এখন বনাওতে মই চাই মই আচৰিত পাইছো এখন ইমান 5 দিন লাগিলে দিনে ৰাতি বনাইছে বহুত হয় স্কুলৰ সময়ত বনাইছে হয় স্কুলতে থৈ যায় বহুত সব আনি পেকেট কে মনি চনি সব এই কনসেপ্টটো কেনেকৈ ললে আপুনি কেনে ধৰণে আমি ভাবিলো যে ল'ৰা ছোৱালী কি দিম আমি প্ৰথমতে আলোচনা কৰিলো স্থাপন আলোচনা কৰি মেলি আমি ভাবিলো যে ল'ৰা ছোৱালী সহজে এটা আকৰ্ষণীয় হ'ব লাগিব তাৰমানে ল'ৰা ছোৱালীক আকৰ্ষণ এটা কৰিব পৰা আমাৰ মানে ব্যৱস্থাটো হ'ব লাগিব তেতিয়াহে ল'ৰা ছোৱালী আপোনালোকে ধাৰণাটো পাব যিকোনো প্ৰকাৰে ছাত্ৰ ছাত্ৰীসকলক সহজে বোধগম্য কৰি তুলিব লাগে আৰু আকৰ্ষণীয় কৰি তুলিব যিহেতু বৰ্তমান শিক্ষা ব্যৱস্থা এনজয়ফুল লাৰ্ণিং হ'ব লাগে ল'ৰা ছোৱালীক মটিভেট কৰিব লাগে আনন্দদায়ক শিক্ষা দিব লাগে কোন স্কুলৰ পৰা আহিছে বাইদেউ ভকতাপুখুৰী হয় আৰু বাইদেউ একেখন স্কুলৰ পৰা আহিছে আদৰ্শ হিলৈদাৰী এল পি স্কুলৰ পৰা বাইদেউ আৰু দুগৰাকী বাইদেউ পাৰ্টিচিপেট কৰিছে এয়া বাইদেউ কি ক'ব পাচলিৰ ছবি আঁকিছে আপুনি বাইদেউ কি এপেলেন এক্সিবিশ্যন কম্পিটিশ্যন চলি আছে আৰু আপোনাৰ ওচৰলৈকে আহিছোঁ কি বাইদেউ কি ৰঙালাও আঁকিছেনে হয় গাজৰ আঁকিছে পিঁয়াজ আহিছে পিঁয়াজ বিলাহী জলকীয়া বেঙেনা এই বাইদেউগৰাকী অতি সুন্দৰকৈ কষ্ট কৰি আঁকি আনিছে বাইদেউ কিমান দিন লাগিলে এইটো 2-3 দিনমান লাগিছে স্কুলৰ সময়ত আঁকিছে নে ঘৰত আঁকিলে ঘৰত আঁকিছে কিন্তু বহু কষ্ট কৰি বাইদেউ আহিছে ইয়াৰ পৰা ল'ৰা ছোৱালীক কেনেধৰণে শিক্ষা দিবৰ কাৰণে আপুনি এই সমগ্ৰ প্ৰক্ৰিয়াটো আপুনি কনচেপ্টটো কেনেকৈ লৈ লৈছে আখৰটো প্ৰথম চিনাকি কৰি তাৰপিছত ৰঙালাও ছবিটো তেওঁলোকৰ লগা আখৰৰ ছবিটো আমি দেখাই দিম লগতে তেওঁলোকে ছবিটো শিকিব শব্দটো শিকিব আৰু বাইদেউ কি ক'ব এইটো কি আপুনি এইটো স্বৰ চিহ্নখিনি ল'লো স্বৰ চিহ্নখিনিৰ মই ঠিক কৰিলোঁ যে প্ৰতিটো চিহ্নৰে মই এটা এটা শব্দ শিকাম আচ্ছা শব্দটো লিখি দিলোঁ এতিয়া আপুনি শব্দও লিখিছে আপুনি ছবিটো আঁকিছে একেলগে দুটা কাম হৈ যাব আচ্ছা ইয়াত কি লিখিলে আপুনি অমিতা লিখিলে আৰু এইটো কিনো এইটো চকৰি আপুনি পকাবলৈ নে নেকি সেইটো কি বুলি কয় সেই গোটেই চিষ্টেমটো মানে হয় আপুনি নিজাববীয়াকৈ ইন'ভেটিভ মাইণ্ড আপুনি ব্যৱহাৰ কৰিছে নহয় জানো হয় মানে যিকোনো প্ৰকাৰে ল'ৰা ছোৱালীক এট্ৰেকশ্যনটো বা জয়ফুল লাৰ্ণিং বা আনন্দদায়ক কৰিবৰ কাৰণে এইটো কৰা হৈছে নহয় জানো আপুনি স্কুলত প্ৰয়োগ কৰিছেনে কৰিছে ন ভাল হৈছে বাইদেউ ভাল হৈছে হয় আপোনাৰ ছাৰ কোন স্কুলৰ পৰা জামুগুৰি এল পি স্কুলৰ পৰা ছাৰ আৰু বাইদেউ পাৰ্টিচিপেট কৰিছে কি আঁকিছে বাইদেউ চকৌ গছো হয় হয় সৰুতে এখন পঢ়িছিলোঁ হলৌ উঠিল চকৌ গছৰ নহয় জানো হয় হয় ভাল হৈছে হয় কওকচোন কি হৈছে এতিয়া আপোনালোকৰ কি আছে এক্সিবিশ্যনত কি আইটেম লৈছে আপুনি ইমান সুন্দৰ ইন'ভেটিভ মাইণ্ড দেখিছোঁ ছাৰ আপুনি কোন স্কুলৰ পৰা আহিছে মহেমাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা ছাৰজন আহিছে ছাৰ আপোনাৰ শুভ নামটো বিজয় গগৈ ছাৰ কওকচোন ছাৰ এইটো অলপ বুজাই দিয়ক ঘড়ীটোৰ ধাৰণা সময়ৰ কাৰণে ল'ৰা ছোৱালীক সময়ৰ কাৰণে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় কিতাপত আছে সময়ৰ ধাৰণা দিব কাৰণে আৰু ইয়াত একেবাৰে ছেকেণ্ডৰ কথাটো আহি পৰিলে এঘৰতে ছেকেণ্ডে হ'ব আৰু সাধাৰণতে ঘড়ীবোৰ কিনিলে যে ধৰি লওক আপোনাৰ এনেধৰণে কাটাল ছেকেণ্ডত আচলতে হাতৰ অলপ ওপৰত থাকে মিনিটডাল 2 ওচৰত থাকে এডাল 10 একেবাৰে তলত থাকে ইয়াত মানে আপোনাৰ এই 24 ঘণ্টা মানে ইয়ালৈকে 60 মিনিট যে 60 ছেকেণ্ড বা 60 মিনিট হ'ব এডালে গ'লে এনেধৰণে আপোনাৰ ঘড়ীটো এটা শিকাবলৈ সময়টো শিকাবলৈ কাৰণে এইটো ব্যৱহাৰ কৰা
তাৰমানে অতি সহজে ছাত্ৰ ছাত্ৰীসকলে বুজিব পৰা আৰু আকৰ্ষণ চাই মনটো ভাল লগাকে হয় মনটো লগা আজডাল পাৰি দিলে মানে ঘড়ীটো বেলেগ বিভিন্ন ৰং লগাই দিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা কৰোৱা হয় এইখিনি কৰি দিছে তেওঁলোকে আঠা লগাব দিছে আৰু ছাত্ৰ ছাত্ৰীয়ে পাৰিছে এইখিনি কৰিছে আৰু এই শিক্ষা ব্যৱস্থা বা এই TLM-ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকৈ সহজে শিক্ষাটো দিব পাৰে সেই কনচেপ্টটোনো কেনেকৈ আহিল ছাৰ ছাৰ এইটো আমাৰ শিক্ষা ব্যৱস্থাত আজিকালি চলি আছে আজিকালি চলি আছে যিটো আমাৰ FLN লৈছিলোঁ হয় ট্ৰেইনিং লৈছে আপোনালোকে এইবোৰ লোৱাৰ কাৰণে তাৰ পৰা আমাৰ ধাৰণাটো তেনেকৈ আহি গৈছে তেনেকৈ আমাক এইবোৰ এনেধৰণে সজাবলৈ বা বনাবলৈ আৰু জীৱনততো শিক্ষকতা কৰি কৰি যথেষ্ট বহুখিনি অভিজ্ঞতা হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ পৰা আপোনাৰ মানে যি উদ্ভাৱনী শক্তি এই শক্তিটো প্ৰয়োগ কৰিছে নহয় জানো নিশ্চয় ভাল লাগিল ছাৰ হয় আৰু ছাৰ এইটো ছাৰ মাছ এইটো এনেই ঘৰতে পোৱা মানে গছপাতৰ পৰা কলা এটা বনাইছোঁ হয় কেইবাদিনৰ আগতে পাতলা ছিঙি আমি শুকুৱাই থৈছোঁ শুকুৱাই ৰাখিছিলে শুকুৱাই ৰাখি এতিয়া মানে অকল আঠা লাগে কোনো খৰচ নোহোৱাকৈ কৰিছোঁ খৰচ নোহোৱা অকল আঠাখন লাগিছে হয় বাকী একো প্ৰাকৃতিকভাৱে কৰা হৈছে প্ৰাকৃতিকভাৱে গছৰ পাত এইটো ছাৰ এইটো সংখ্যাৰ ধাৰণা যোগৰ ধাৰণা আমি হয় ল'ৰা ছোৱালীক কেনেকৈ যোগৰ শিক্ষা দিব পাৰোঁ শূন্যৰ লগত এক যোগ কৰিলে কি হ'ব তেওঁলোকেতো উত্তৰ দিব নোৱাৰে এনেকৈ দাঙি চাই ল'ব আচ্ছা এইফালে উত্তৰটো থাকিলে আৰু এটা চিম্বলো থাকিলে উত্তৰটো মানে ভিতৰত লুকাই আছে হয় সেই ধাৰণাটো দিবৰ কাৰণে এইটো কৰা হৈছে আকৌ ঠিক তেনেকৈ এক আৰু কিমান হ'ব নাজানিব পাৰে তোমালোকে সংখ্যাত দেখিলানে আৰু ইয়াত গুটি কেইটা আছে দুটা আচলতে গুটিকেইটাৰ ওপৰত বেছি নজৰ দিব ইয়াত কেইটা আছে সেইটো হিচাপ কৰি ক'ব পাৰি যদি এক মিনিট যদি দুইটো চিনিও নাপায় তেনেহ'লে সেই ছবিটো হিচাপ কৰিও ক'ব পৰা হ'ব অতি মনোগ্ৰাহী হৈছে মোকো যথেষ্ট আকৰ্ষিত কৰি তুলিছে আমি একেবাৰে ধৰি লওক পেলনীয়া বস্তু জুইচলা কাটিৰ পৰা বনাইছে অতি সুন্দৰ ইন'ভেশ্যন অতি ভাল হৈছে ছাৰ এইখন আপোনালোকৰ মহেমাৰী হয় আৰু ইয়াতে লিটাৰেচি এক্সিবিশ্যন কৰিব বিচৰা হৈছে নহয় জানো এইটো ছাৰ শব্দ গ্ৰহণ কৰিবলৈ হয় একেবাৰে ক শ্ৰেণী প্ৰথম শ্ৰেণীৰ কাৰণে সহজ আকাৰ হৈছে কাৰণ স্বৰ চিহ্ন নোহোৱাটো এইটো হয় এতিয়া ধৰি লওক আপোনাৰ ইয়াতে ল'লোঁ প্ৰথমৰ আখৰ তিনিটা সুধিলোঁ এইটো কি আখৰ খ ৰ মই এতিয়া খৰম হ'লনে খৰম হ'ল যদি আমি দ্বিতীয়বাৰ কৰোঁ এইটো তললৈ লৈ আহিলোঁ ছাৰ এতিয়া কি শব্দ হ'ল তোমালোকে ক'ব পাৰিবানে তেনেধৰণে এইটো গ ৰ মই গৰম বুলি ক'ব তেনেধৰণে আৰু শব্দ ক'ব পাৰিবানে আকৌ এবাৰ যদি নোৱাৰা আকৌ নমাই চোৱা এতিয়া কি দেখিবা কি পাবা এনেধৰণে সহজ সৰল একেবাৰে সহজ পদ্ধতি আমি কিতাপখন বুজাওঁতে যিমান জটিলতা অনুভৱ কৰোঁ কিন্তু এই যিখন TLM আপুনি অকে কষ্ট কৰি বনাইছে ইয়াৰ জৰিয়তে কিন্তু অতি সহজে ছাত্ৰ ছাত্ৰীসকলক বুজাব পৰা যায় বা মনোগ্ৰাহীও হয় আৰু সহজে কম্প্ৰিহেনচিভ বা বুজিব পৰা বিধৰ হয় নহয় জানো যে ছাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো আপোনাৰ কিমান দিন লাগিলে এসপ্তাহ হ'ল নেৰানেপেৰাকৈ কষ্ট কৰিছে হয় আপুনিতো নেৰানেপেৰা কষ্ট কৰে পৰিশ্ৰম কৰে আমি জানো এইখন চৰ্চিং কিতাপে এইখন ডাঙৰ এখন কিতাপে হয় ইয়াত কি আছে আৰু শব্দ হ'ব হয় এটা আখৰ লৈছোঁ কেৱল এটা আখৰ লৈছোঁ হয় মই দেখুৱাই লৈছোঁ এতিয়া এইটো মানে চিন নাই নহয় স্বৰ চিহ্ন গতিকে সাধাৰণ শব্দ হ'ল কল কলম আৰু বনাইছোঁ এনেধৰণে ধান দাইল এইটো কলাজ বনাব পাৰিব ধুনীয়াকৈ ছাত্ৰ ছাত্ৰী এনেধৰণে এইবোৰে যদি আঠা লগাই সানিব পাৰিব আখৰ এনেধৰণে লিখিব পাৰে কি এটা ধাৰণা পাব এইটো কি ধান আনিছে নহয় জানো হয় চিয়াহী নহয় মই চিয়াহী বুলি ভাবিছিলোঁ মানে নহয় ন ধান মানে এতিয়া একেবাৰে ঘৰ এইটো দালিৰে এইটো দালিয়ে বনাইছে তাত নেক্সট আপোনাৰ এতিয়া আহিলে ঠিক তেনেকৈ আমি এনেধৰণে গোটেই দালিয়ে কিবা কিবি বনাই হয় কিন্তু মূল লক্ষ্য উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষণ কৰিব বিচৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষণ কৰিব বিচাৰিছোঁ ছাৰসকলেও শুভেচ্ছা বহুত শুভেচ্ছা জনাইছোঁ বহুত ভাল লাগিল
আৰু ইয়াৰ পৰা ইয়াত ৰঙৰ ধাৰণা দিব পাৰে ধৰক হালধীয়া ৰঙৰ কেইটা আছে সিহঁতি হিচাপ কৰি বোলে হালধীয়া ৰঙৰ 5টা আছে বগা ৰঙৰ কেইটা আছে বোলে এনেকুৱা 3টা বোলে এই সেউজীয়া কেইটা ৰঙৰ ধাৰণাটো পালে এইফালে সংখ্যা ধাৰণা ৰঙৰ ধাৰণা দুটা পালে সংখ্যাৰ ৰূপৰ গুৰুত্ব যুগৰ ধাৰণা হয় 2 লগত সংখ্যাটো যোগ কৰিলে নাজানিলে এইপিনে তুমি এইখন লুটিয়াই চোৱাচোন কি আছে পোনে পোনে চাবনে পোনে পোনে এই সংখ্যাটো লুটিয়াই দিলে ইয়াত উত্তৰটো পাব উত্তৰটো পাব ঠিক তেনেকৈ ইয়াত 3 আকৌ 2 3 মিলি 5 হৈছে কৰি ভাল পাব কৰি ভাল পাব অতি ভাল পাব অতি সুন্দৰ